59তম স্বাধীনতা দিৱস আৰু সোণাপুৰত আয়োজিত হ'বলগীয়া জন্মাষ্টমী মহোৎসৱৰ প্ৰাক জন্মাষ্টমী কাৰ্যসূচী হিচাপে আজি সোণাপুৰৰ এলেঙা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱাৰ পৰা এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই চিকিৎসা শিবিৰত কেইবা শতাধিক ৰোগীক তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধৰ লগতে ডাক্তৰৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়োৱা হয়। অহা 12, 13 আৰু 14 ছেপ্টেম্বৰত সোণাপুৰত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমাৰ প্ৰখণ্ডৰ সহযোগত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱৰ বিশাল আয়োজন কৰা হৈছে। এই মহোৎসৱৰ প্ৰাক জন্মাষ্টমী কাৰ্যসূচী হিচাপে আজি গুৱাহাটীৰ আদিত্য মেডিচিটি হস্পিটেলৰ সৌজন্যত এই চিকিৎসা শিবিৰত আমি কেইবা শতাধিক ৰোগীক তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াওঁ আৰু এই চিকিৎসা শিবিৰত আমাৰ এলেঙা হাটখোলাৰ ৰাইজে আমাক সহযোগিতা আগবঢ়ায়। জন্মাষ্টমী প্ৰাক জন্মাষ্টমী আচলতে আমাৰ ইয়াত তাৰ শুভেচ্ছাসকলকে মই জ্ঞাপন কৰিছোঁ আৰু আজি আমি আহি আদিত্য মেডিচিটিৰ পৰা ইয়াত যিটো বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন তেখেতসকলে কৰিছে তাৰ বাবেও মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ যিখিনিয়ে ইয়াত বেমাৰ দেখুৱাবলৈ আহিব তেওঁলোক যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ, কাৰণ ইয়াত বিনামূলীয়াভাৱে ব্লাড প্ৰেছাৰ পৰা বা চুগাৰৰ সমস্যাটোৰ পৰা তেওঁলোকে কিছু হেৰি পাব পাৰে। ইয়াকে কৈ মই আজিলৈকে সামৰণি মাৰিছোঁ আৰু শেষত সকলোকে মোৰ ইয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।